হাই ফ্ৰেণ্ডছ, ৱেলকাম টু ব্ৰাইট এডুকেশ্যন ইউটিউব চেনেল। আজি মই বিজ্ঞান দশম শ্ৰেণীৰ বাবে মই ফাইনেলৰ কাৰণে এইটো বিজ্ঞান যিটো এই বিজ্ঞানৰ বুকৰ বহুতকেইটা মই ইম্পৰ্টেণ্ট দিম যি ফাইনেলত আহিছে আৰু আহিব, আৰু এইটো পঢ়িলেই হ'ল। চেপ্টাৰ ৱাইজ দিম। এতিয়া আপোনালোকে এইটো বুকখিনি ওলাই লওক। আজি মই ফাইনেল এণ্ড প্ৰি ফাইনেলৰ কাৰণে মই শেষৰ ফালৰ পৰা আৰম্ভণি কৰিম, যেনেকৈ 16 চেপ্টাৰ প্ৰাকৃতিক সম্পদ আৰু ব্যৱস্থাপনা, আমাৰ পৰিৱেশ, এইটোও মই ইম্পৰ্টেণ্ট দিম। ইম্পৰ্টেণ্ট কেইটাহে পঢ়িবা, তাৰ বেছি পঢ়িব নালাগে। আৰু নেক্সট চেপ্টাৰখিনি হ'ল শক্তিৰ উৎসসমূহ। তাৰপিছত এই তিনিটা চেপ্টাৰ এতিয়া এটা ভিডিঅ'ত কভাৰ কৰিম। এই তিনিটা অনুযায়ী মই 3-4 ভিডিঅ'ত মই গোটেইকেইটা ছায়েন্সটো শেষ কৰিব বিচাৰিছোঁ, যিহেতু এক্সামখিনি বহুত নিয়াৰ। 3টা বা 4টা এনেকৈ মই চেপ্টাৰটো এটা ভিডিঅ'ত আপোনালোকে পাব। তেনেহ'লে এইটো ওলাই লওক। এতিয়া আপোনালোকে ওলাব 16 চেপ্টাৰ প্ৰাকৃতিক সম্পদ আৰু ব্যৱস্থাপনা, এইটো ইম্পৰ্টেণ্ট। চ' ভেৰি ইম্পৰ্টেণ্ট চেপ্টাৰখিনি। মেনেজমেণ্ট অফ নেচাৰেল ৰিচ'ৰ্চ, ভেৰি ইম্পৰ্টেণ্ট। প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা 16 চেপ্টাৰৰ ভিতৰত আমাৰ কোনটো পঢ়িব লাগে সেইটো মই ছাষ্টেইনেবল ডেভেলপমেণ্টটো জাষ্ট জানিব লাগিছিল। আচ্ছা, হ'ব, ইয়াৰ একো নহয়, মই ডাইৰেক্ট কুৱেশ্যনখিনি দি আছোঁ। এইটো এটা কুৱেশ্যন। হ্ৰাসকৰণ বুলিলে কি বুজা? পূৰ্ণ চক্ৰীকৰণ মানে কি? পূৰ্ণ ব্যৱস্থাপনা মানে কি? কুৱেশ্যন এটা আহিছে, এক্সামত আহিছিল। 3টা আৰৰ বিষয়ে ধুনীয়াকৈ এক্সপ্লেইন কৰিব লাগিছিল। এই 3টা ইয়াত আছে, এই 3টা আৰেই সূচায় সেইটো অলপ চাব। এই 3টা আৰটো কি? হ্ৰাসকৰণ, ৰিডিউচ, ৰিচাইকেল এণ্ড ৰিইউজ। চ' ভেৰি ইম্পৰ্টেণ্ট। আৰু এইটো পৰিৱেশৰ বিষয়ত ভেৰি ইম্পৰ্টেণ্ট, আমাকো কৰিব লাগে এইটো। চ' এই 3টাই পঢ়িব লাগিব। এই 3টা আৰটো আহিছে এক্সামত, ইয়াৰ কাৰণে মই অনুৰোধ কৰিলোঁ। ইমানলৈকে পঢ়িলে হ'ল, গম পাইছা, পাৰ অবধি। তাৰপিছত আমি আমাৰ সম্পদ ৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে? Why do you need to manage our resource? কুৱেশ্যনটো আহিছে, এক্সামত আহিছে। চ' এই কুৱেশ্যনখিনি এনচাৰখিনি ইয়াতে আছে। যদি নাপায় তেনেহ'লে বাদ দিয়া, কাৰণ আপোনালোকৰ ওচৰত যদি গাইড কিবা আছে এইটো পঢ়িলে হ'ল। যেনেকৈ এইটো পৰিৱেশ ইথেচি হ'বলৈ তোমাৰ কি অভ্যাস পৰিৱৰ্তন কৰিব, এইটো নালাগে, এইটো বাদ দিয়া, মই কাটি দি আছোঁ। তাৰপিছত আছে খন্তেকীয়া উদ্দেশ্য সম্পদ আহৰণ কৰাৰ সুবিধা কি হ'ব পাৰে? 2 নম্বৰটো লাগিব। সম্পদ এনেধৰণৰ সুবিধা বা দীৰ্ঘগামী ব্যৱহাৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা? সেইটো হ'ল ছাষ্টেইনেবল ডেভেলপমেণ্ট। ইয়াৰ ওপৰত এটা কুৱেশ্যন তেখেতে দিছিলে। সম্পদসমূহৰ সমভাৱে বিতৰণ হ'ব লাগে বুলি কিয় ভাবা? সমভাৱে মানে সমানভাৱে এইটো বিতৰণ হ'ব লাগে। আমাৰ প্ৰাকৃতিক সম্পদসমূহ এইটো কিন্তু পঢ়ি ল'ব, এইটো ইম্পৰ্টেণ্ট। এই 3টা ইয়াৰ পৰা ইম্পৰ্টেণ্ট দিলোঁ মই, যিটো এক্সামত আহিছে আৰু আহিব। নেক্সট, ইয়াত এটা কুৱেশ্যন হ'ব। আচ্ছা, এই কুৱেশ্যনৰ এনচাৰখিনি মই কুৱেশ্যনখিনি আছে তলত আছে, এই কুৱেশ্যনে দি আছোঁ। এনচাৰখিনি বুকৰ পৰা পঢ়িবা বা গাইডৰ পৰা পঢ়িবা বা তোমালোকৰ টিচাৰখিনি দিলে, এইটো নিজৰ ওপৰত। মই খালি কুৱেশ্যন ইম্পৰ্টেণ্টখিনি দি আছোঁ, গম পাইছা। কিবা অসুবিধা হ'লে কুৱেশ্যন এনচাৰ পোৱা নাই আমাক জনালে হ'ল। বন আৰু বন্য প্ৰাণীসমূহক কিয় সংৰক্ষণ কৰিব লাগে? সেইটো মষ্ট BBI দি দিয়া, মষ্ট ভেৰি 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 ইম্পৰ্টেণ্ট। এক্সামত কুৱেশ্যনখিনি আহিছে। বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা, সেইটো মষ্ট ভেৰি 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 ইম্পৰ্টেণ্ট। এই দুটাই কিন্তু মেইন, চেপ্টাৰৰ মেইন। এটা হ'ল RRR, এটা হ'ল 1 নম্বৰ কুৱেশ্যন, এটা হ'ল 2 নম্বৰ কুৱেশ্যন। এইটো কিন্তু মেইন কুৱেশ্যন বুলি কয়, মূল। তাৰপিছত আৰু মই তলত গৈ আছোঁ, ৰ'ব অলপ। যেনেকা তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয় পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা, এইটো নালাগে, বাদ দিয়া, মই পঢ়িখিনি কৈ দি আছোঁ। পাহাৰীয়া অঞ্চলত বা সমতল অঞ্চলত বা মালভূমি অঞ্চলত পৰম্পৰাগত পানী সঞ্চয় পদ্ধতিবোৰ মাজত তুলনা কৰা। কিন্তু এইটো অলপ তুলনা কৰিব লাগে, যিহেতু এইটো এনচাৰখিনি পঢ়িলে ওপৰৰ কেইটাও হৈ যাব। এইটো পঢ়ি ল'ব এবাৰ। তুলনাটো দি দিয়ে তেখেতে। তোমালোকৰ স্থানীয় অঞ্চলৰ পানী উৎস বিচাৰ, এইটো নালাগে, খালি ইয়াৰ পৰা 2 নম্বৰখিনি পঢ়িলেই হ'ল। 2 নম্বৰখিনিহে পঢ়িবা। তাৰপিছত গৈ আছোঁ। যেনেকৈ পৰিৱেশ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখন কেনেধৰণৰ পৰিৱৰ্তন পৰামৰ্শ আগবঢ়ায়? তাৰপিছত পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকে বিদ্যালয়, এইটোও নালাগে। আচ্ছা, এই বিদ্যালয়টো পঢ়িবা।
আৰু নালাগে, আৰু বাদ দিয়া, আৰু নালাগে। তাৰপিছত মই চাই আছোঁ যেনেকৈ সেইটো। চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট, বন আৰু বন্যপ্ৰাণী, জল সম্পদ, কয়লা আৰু পেট্ৰলিয়াম, এইটো পঢ়িব লাগিব। তাৰপিছত এ আৰু বি ইয়াতো পঢ়িব লাগিব, আৰু নালাগে, ইয়াত কেইটাই পঢ়িলে হ'ল। চ' এই চেপ্টাৰখিনি শেষে হ'ল। মই ভাবিছোঁ নেক্সট চেপ্টাৰখিনি হ'ল, এই চেপ্টাৰো হ'ল পৰিৱেশৰ ওপৰত, আৱাৰ ইনভাইৰমেণ্ট, আমাৰ পৰিৱেশ 15 চেপ্টাৰখিনি। চ' এইটোও মই দি আছোঁ। ইয়াৰৰ ভিতৰত ইম্পৰ্টেণ্ট বহুতকেইটা আছে, এইটোও মই দি দিম। কিছুমান পদাৰ্থ জীৱ নিম্নীকৰণ আৰু কিছুমান জীৱ অনিম্নীকৰণ কিয় হয়, এইটো নিম্নী অনিম্নী, এইটো কুৱেশ্যন আহিছে, এইটো জানিব লাগে। জীৱ নিম্নীকৰণ পদাৰ্থ পৰিৱেশৰ প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা, এইটো ইম্পৰ্টেণ্ট। জীৱ নিম্নীকৰণ পদাৰ্থই পৰিৱেশ প্ৰভাৱ পেলোৱাৰ পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা, সেইটো ইম্পৰ্টেণ্ট। আৰু ওপৰতটোও ইম্পৰ্টেণ্ট, মানে ইয়াৰ পৰা তিনিটা লাগিব আমাক, ইয়াত এৰিব নোৱাৰোঁ। তেনেহ'লে এইটো মই দিম, মাংসভোজী, পৰজীৱী, এইটোতো জানেই আপোনালোকে, খাদ্য শৃংখলা, এইটো আহিছে, এটা কুৱেশ্যন আহিছে 10%, এইটো পঢ়িব লাগিছিল, বহুত ধুনীয়া চেপ্টাৰ, এইটো ধুনীয়াকৈ পঢ়িবা, গম পাইছা, এইটো পঢ়িবই লাগিব, উপায় নাই। আৰু বহুত ইণ্টাৰেষ্টিং চেপ্টাৰ বুলি মই ক'ব পাৰোঁ। নেক্সট, পৌষ্টিক স্তর কি, উদাহৰণ হয় এটা খাদ্য শৃংখলা বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা, এইটোৱে ইম্পৰ্টেণ্ট। ওপৰত কিন্তু যদি পঢ়া নাই কিতাপখিনি, কিন্তু এনচাৰখিনি, এইটো কুৱেশ্যনৰ এনচাৰখিনি পঢ়িলে এইটো হৈ যাব আৰু নালাগে। পাৰিস্থিতিক তন্ত্ৰ বুলিলে কি বুজাবা, পাৰিস্থিতিক তন্ত্ৰৰ বিয়োজকৰ ভূমিকা, এইটো এক্সামত আহিছে, এই দুটাই লাগিব, এইটো এৰিব নোৱাৰোঁ। আৰু তাৰপিছত এইটো কিন্তু এটা কুৱেশ্যন আহিছিল, আৰু যি হওক ন কিয় মই ভিতৰৰ পৰা দি আছোঁ, ইয়াৰ পৰা যেনেকা ওজন কি আৰু ইয়াৰ কোনে পৰিস্থিতি তন্ত্ৰ কেনেদৰে প্ৰভাৱ পেলায়, ওজনটো আমাৰ লাগিব। তাৰপৰা পেলনীয়া আৱৰ্জন, মই ওপৰত সেইটোৱে দি আছিলোঁ, কিন্তু এতিয়া এইটো পঢ়িলে হ'ল, মানে পেলনীয়া আৱৰ্জনাৰ সমস্যা হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা, কি ষ্টেপ ল'বা, এইটোৱে লিখিব লাগে। ইয়াৰ কাৰণে দুটা পদ্ধতিৰ বিষয়ে লিখিলে হ'ল, নিজে এইটো বনাব লিখিব পাৰে, কিন্তু তথাপি পঢ়ি ল'লে ভাল, পঢ়িখিনিহে বনাব। তাৰপিছত আৰু এটা কুৱেশ্যন আপোনালোকৰ এক্সামত MCQ দিয়ে, নহয় জানো, পাৰ চেপ্টাৰৰ এটা দুটা তিনিটা কৰি MCQ দিয়ে তেখেতে, যেনেকৈ 16 চেপ্টাৰ আছে, এটা চেপ্টাৰ যদিও তেখেতে দুটা MCQ দিয়ে, তেনেহ'লে 32 আৰু 32টো নহয়, 45 মাৰ্কৰ MCQ আহে, নহয় জানো, 45, তেনেহ'লে এটা চেপ্টাৰৰ মই এভাৰেজ যদি মানি ল'লোঁ, এভাৰেজ তিনিটা কৰি মই থাকিব, মানে তিনিটা ধৰি লোৱা ইনটু 3, 48 হয়, নহয় জানো, মানে তিনিটা এভাৰেজ আমাক ধৰিবই লাগিব। তেখেতে এটা চেপ্টাৰত তিনিটা MCQ দিয়ে। আৰু MCQ ক'ৰ পৰা কৰিবা এইটো চাই ল'ব, ছায়েন্সত এইটো দি থাকে, সকলোৱে চেপ্টাৰত তেখেতে এনেকুৱা দি দিছে, তোমালোকে কি শিকিলা, তোমালোকে এই চেপ্টাৰত কি শিকিলা, এইটোৱে MCQ। কিন্তু এতিয়া ক'ব ছাৰ এইটো MCQ, এইটো MCQ, যেনেকৈ মই এটা দি আছোঁ, CFCৰ দৰে কিছুমান ৰাসায়নিক পদাৰ্থ ওজন স্তৰৰ বিপদাপন কৰিছে। এতিয়া তলত বনাই দিব, কুৱেশ্যন বনাব, তলৰ কোনটো ৰাসায়নিক পদাৰ্থে ওজন স্তৰৰ বিপদাপন কৰিছে, এনেকুৱা অপশ্যন নম্বৰ 1 CFC, অপশ্যন নম্বৰ 2 LPG, অপশ্যন নম্বৰ 3 কাৰ্বন ডাই অক্সাইড, অপশ্যন নম্বৰ D নাইট্ৰজেন। এতিয়া আপোনাক ক'ব লাগিব, ইয়াৰ পৰা তেখেতে বনাই দিলে, গম পাইছা, এনেকুৱা। তো এইটো কিন্তু পঢ়ি এইটো মুখস্থ কৰি ল'ব, বা এইটো জানি ল'ব লাগে। তাৰপিছত এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট, 2021ত আহিছে, আকৌ মই ক'লোঁ প্ৰি ফাইনেলত এই কুৱেশ্যনখিনি আহিছে। এতিয়া আকৌ এটা ছাজেষ্ট, যি চেপ্টাৰৰ ভিতৰত অনুশীলনী ভিতৰত যিকেইটা MCQ আছে, এইটোও কিন্তু ইম্পৰ্টেণ্ট, এতিয়া হ'ল কি শিকিলা, এইটো ইম্পৰ্টেণ্ট MCQৰ কাৰণে। আৰু ইয়াত অনুশীলনী এইটো দিয়া আছে, যি MCQ, এইটো ইম্পৰ্টেণ্ট। এই দুটা কৰিলে MCQ আৰু কৰিব বেলেগ নালাগে। চ' এইটো পঢ়ি ল'ব আপোনালোকে। এতিয়া মই কুৱেশ্যনখিনি চিলেকশ্যন কৰি দি আছোঁ। দোকান বা বজাৰ কৰিবলৈ যাওঁতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস, এতিয়া আচ্ছা, এইটো MCQ, এইটো বাদ দিয়া, মই মেইন কুৱেশ্যনখিনিহে। কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱে ধ্বংস কৰি পেলালে কি ঘটিব, আচ্ছা এইটো নালাগে, এইটো বাদ দিয়া, সেইটো ইমান ইম্পৰ্টেণ্ট নহয়। বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱ ধ্বংস কৰিলে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফল সৈতে একেদৰে প্ৰভাৱ পৰিবনে, এইটো ইম্পৰ্টেণ্ট। তাৰপৰা জৈৱিক বিবৰ্ধন বুলিলে কি বুজায়, সেইটো ইম্পৰ্টেণ্ট। আমি সৃষ্টি কৰা জীৱ অনিম্নীকৰণ পদাৰ্থবিলাক পৰা আমাৰ কি সমস্যা হ'ব পাৰে, এইটো ইম্পৰ্টেণ্ট।
আহিছে ইয়াৰ কাৰণে মই দি আছোঁ। আমি সৃষ্টি কৰা আৱৰ্জনবিলাক এইটো ইম্পৰ্টেণ্ট, এইটোৱে ইম্পৰ্টেণ্ট। ইয়াৰ ভিতৰত এই তিনিটা ভেৰি ভেৰি মষ্ট VVI বুলি ক'ব পাৰোঁ। হ'ব, তাৰপিছত মই আকৌ 14 এতিয়া মই আৰম্ভণি কৰিম 14 চেপ্টাৰ শক্তিৰ উৎসসমূহৰ ছ'ৰ্চ অফ এনাৰ্জি। এইটো কিন্তু ইম্পৰ্টেণ্ট। ইয়াৰ পৰা এই চেপ্টাৰৰ পৰা এক্সামত 6 মাৰ্কৰ আহিব, 3টা MCQ পাব আপোনালোকে, আৰু এটা নহ'লে দুটা 2 মাৰ্কৰ। দুটা যদি MCQ দিয়ে তেনেহ'লে 2 মাৰ্কৰ বা 2 মাৰ্কৰ দুটা তেখেতে বৰ্ড কুৱেশ্যন বনাব। ইয়াৰ কাৰণে 6 মাৰ্কৰ দিয়ে। এতিয়া আমাক কোনটো লাগে এইটো মই দি আছোঁ। শক্তিৰ ভাল উৎস কি? শক্তিৰ ভাল উৎস হ'ল সূৰ্য। ভাল ইন্ধন কি? ভাল ইন্ধনটো কি জানিব লাগে। যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম তেনেতে কোনটো কৰিবা বা কিয়? পঢ়ি ল'ব এইটো কিন্তু নালাগে, এইটো পঢ়ি ল'ব, এইটো নালাগে। যদি কোনোবাই বাদ দিয়ে দিব পাৰে, কিন্তু 1 আৰু 2 ইম্পৰ্টেণ্ট। এতিয়া এইটো পৰম্পৰাগত, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট। জীৱাশ্ম ইন্ধন বুলিলে কি বুজা? জীৱাশ্ম ইন্ধন কাক বুলি কোৱা হয়? তাৰ ভিতৰত আহিব নৱকৰণীয় আৰু অনৱীকৰণীয়। তাৰ ভিতৰত আৰু এটা কুৱেশ্যন তেখেতে দিছিলে, পৰম্পৰাগত শক্তিৰ উৎসসমূহ কি কি? এইটো অলপ ডিছক্ৰাইব কৰিব লাগিছিল। এইটো পঢ়িলে হ'ল, এই গোটেইকেইটা। এতিয়া পঢ়িবা, এই গোটেইকেইটা এইবিলাক পঢ়ি লওক। এতিয়া চিন্তা কৰা এইটো বাদ দিয়া, চিন্তা ইমান কৰিব নালাগে। এইবিলাক ধুনীয়া কিন্তু। আচ্ছা হ'ব। এতিয়া সেইটো কিন্তু এটা MCQ। এনেকৈ যদি তেখেতে দিয়ে, তেখেতে য়েল্লোৰ ভিতৰত কিবা লিখি দিলে বুকত, তুমি জানানে এনেকুৱা কিবা পালে এইটো পঢ়ি ল'ব লাগে, কাৰণ এইটো কিন্তু MCQৰ কাৰণে ইম্পৰ্টেণ্ট, আৰু তেখেতে MCQ বনাই দিয়ে ইয়াৰ পৰা। মই উদাহৰণস্বৰূপে মই এইটো দেখুৱাই দিম। এবাৰ পেপাৰখিনি লোৱা নাই, ইয়াৰ কাৰণে মই এতিয়া দেখাব নোৱাৰোঁ। পেপাৰখিনি লৈ মই দেখাম নেক্সট ভিডিঅ'ত। মই ডেনমাৰ্কৰ বতাহৰ দেশ বুলি কোৱা হয়। এতিয়া কুৱেশ্যনখিনি বনাই দিব তেখেতে MCQ। তলৰ কোনটো দেশৰ বতাহৰ দেশ বুলি কোৱা হয়? আমেৰিকা, ডেনমাৰ্ক, ইণ্ডিয়া, নেপাল, এতিয়া কওকচোন। এনেকুৱা দেশৰ প্ৰয়োজনীয়তা বিদ্যুৎ শক্তি 25% বায়ু কলৰ এক বৃহৎ জালিৰ যোগে উৎপন্ন কৰা হয়। আচ্ছা, এইটো পঢ়ি ল'ব আপোনালোকে, মই যে দেখুৱাই দি আছোঁ। এতিয়া হ'ল জীৱাশ্মজাত ইন্ধন বুলি অসুবিধাসমূহ আৰু সুবিধাসমূহ দুটাই কিন্তু। জীৱাশ্মজাত বা জীৱাশ্ম ইন্ধনৰ সুবিধা অসুবিধা দুটাই কিন্তু পঢ়িব লাগিব। ইয়াত কিন্তু অসুবিধা দিলে, সুবিধাও আমাক পঢ়িব লাগিব। আমাৰ শক্তিৰ বিকল্প উৎস বিচাৰে কিয়? শক্তিৰ বিকল্প আমাক লাগে কি নালাগে? লাগে। যেনেকৈ কয়লা, পেট্ৰলিয়াম এইবিলাকতো শেষেই হৈ আছে এতিয়া। তেনেহ'লে আমাক বেলেগ কিবাটো লাগিব চলিবৰ কাৰণে। পেট্ৰল যদি শেষ হৈ যায় তেনেহ'লে গাড়ীবিলাক কেনেকৈ চলিব? কিবা বেলেগ ব্যৱস্থা ল'ব লাগিব। ইয়াৰ কাৰণে ইলেক্ট্ৰিক মটৰ্ছ, ইলেক্ট্ৰিক কাৰ, ইলেক্ট্ৰিক গোটেইকেইটা ওলাইছে, নহয় জানো? তাৰপিছত আমাৰ সুবিধাৰ বাবে বায়ু বা জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰ কি পৰিৱৰ্তন অনা হৈছে? সেইটো ইম্পৰ্টেণ্ট। নেক্সট এইটো লাগিব। চিলেকশ্যন কৰি আছোঁ, চিলেকশ্যন কৰি লওক। বুকখিনি ওলাই চিলেকশ্যন কৰি লওক। ভিডিঅ'খিনি চাই আছে, ঠিকে আছে। ভিডিঅ' চাৰ লগে লগে এইটো লিখি ল'ব আপোনালোকে। মানে এইটো জাষ্ট অলপ ঠিক কৰি লওক বুকত। কোনে ধৰণৰ দাপোন সেইটো লাগিব। মহাসমুদ্ৰৰ পৰা পাব শক্তি। আচ্ছা, এইটো পঢ়িব পাৰে কিন্তু অহা নাই এক্সামত, বাদ দিয়া। তাপীয় শক্তিটো আহিছে, ভেৰি ইম্পৰ্টেণ্ট। নিউক্লিয়াৰ শক্তিটো আহিছে, ভেৰি ইম্পৰ্টেণ্ট। এই দুটাই লাগিব। মানে ইয়াত 1 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ ইম্পৰ্টেণ্ট। আৰু ইয়াৰ পৰা CNG ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আৰু 1 নম্বৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। শক্তিৰ উৎস এটা প্ৰদূষণ হ'ব পাৰেনে? হয়, হ'ব পাৰে। তাৰপিছত নৱীকৰণীয়, এইটো অনৱীকৰণীয়, সেইটোও লাগিব, সেইটোও পঢ়ি ল'ব। তাৰপিছত সেইটো MCQৰ কাৰণে ইম্পৰ্টেণ্ট। তোমালোকে কি শিকিলা? MCQৰ কাৰণে ইম্পৰ্টেণ্ট। এতিয়া ইয়াত বহুতকেইটা অপশ্যন ৱাইজ তেখেতে MCQ দিলে, সেইটোতো লাগিবই, সেইটো আমি বাদ দিব নোৱাৰোঁ। এইটো তোমালোকে জানে, সেইটোতো বাদ দিব নোৱাৰোঁ, গম পাইছা? আৰু এতিয়া ইয়াৰ ভিতৰত মই কুৱেশ্যনখিনিহে ইম্পৰ্টেণ্ট দি আছোঁ। যেনেকৈ এইটো পঢ়িলে হ'ল নৱীকৰণীয়, অনৱীকৰণীয়। আৰু